হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি কচুথুৰিৰ সৈতে গাহৰি মাংস বনাওঁ ব'লক। কাৰ প্ৰিয় বাৰু গাহৰি মাংস? এয়া কচুথুৰি লৈছোঁ এমুঠি, বিলাহী 3টা, আলু 3টা, ইফালে পিঁয়াজ 3টা ধুনীয়াকৈ কাটি বাছি ল'লোঁ সজাই মেলি। ইফালে গাহৰি মাংস, এইফালে কেৰাহী পাতিলোঁ। জুইত বনাইছোঁ, জুইত বনাই ভাল লাগে নহয়নে? তাতে ঠাণ্ডা দিন, ডাৱৰীয়া বতৰ আৰু জুইত বনালে মাংসৰ সোৱাদটো বেছি হয়, নহয়নে বাৰু? মাংসখিনি আজি বেলেগ এটা ষ্টাইলত বনাইছোঁ। প্ৰথমে কচু আৰু বিলাহীখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। তাত নিমখ, হালধি, আদা ৰচুনৰ পেষ্ট আৰু অকণমান মিট মছলা দিয়া হৈছে। সেইখিনি ধুনীয়াকৈ ভাজি ল'ম, মানে অলপ গলি নোযোৱালৈকে আৰু গ্ৰেভি কৰি ল'ম। তাৰপিছত মাংসখিনি দিম তাত। মাংসখিনি দিয়াৰ পিছত এতিয়া আৰু বৰ বেছি একো কৰিব নালাগে। এতিয়া মুঠতে ধুনীয়াকৈ গ্ৰেভি নোহোৱালৈকে ভাজি থাকিম। লাষ্টত এয়া ধনিয়া আনি থোৱা আছিলে, মাংসখিনি গ্ৰেভি হোৱাৰ পিছত এইখিনি ধনিয়া পাতখিনিও ছটিয়াই দিম। এতিয়া মাংস ৰেডি। কি যে ধুনীয়া গোন্ধাইছে। এইফালে মাটিমাহৰ দালি, গাহৰি মাংস, চালাড